জিনিয়াছ ক্ৰিয়েটিভিটি লাৰ্ণিং পইণ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 7ৰ মেথছৰ এক্সাৰচাইজ 2.1 মানে চেপ্টাৰ 2ৰ 2.1ৰ 1টো হ'ল পেজ নম্বৰ 54 আৰু 1ৰ পৰা 4লৈকে মই কুৱেশ্যন আনচাৰ দিলোঁ। আজি 5ৰ পৰা মই বুজাই যাম, যিটো তোমালোকে চাই থাকিবা। 5 নম্বৰ কুৱেশ্যনটো কি কৈছে? চ' বিজিত হেজ স্পেণ্ড 3/4 পাৰ্ট অফ পাৰ্চিং কপি, মানে বিজিতে খৰচ কৰিছে ইমান ভাগ কপি কিনোতে। তাৰপিছত পেন কিনোতে পেন এণ্ড কপি এণ্ড পেন কিনোতে কিমান ইমানখিনি খৰচ কৰিছে। 2/7 পাৰ্ট অফ জিমেট্ৰি বক্স কিনোতে ইমানখিনি খৰচ কৰিছে। তাৰপিছত কি হৈছে, সিমানখিনি খৰচ কৰিছে আৰু বিজিতৰ মাকে দিছিলে পকেট মানি, মানে মাকে কিমানখিনি পকেট মানি দিছে ফ্ৰম দ্য এমাউণ্ট অফ মানি হিজ মাদাৰ, মানে মাকে যিমানখিনি টকা দিছিলে সিমানখিনি বাদ ইমানখিনি তাৰ ইমানখিনি অংশ কপি আৰু পেন কিনোতে খৰচ কৰিছে, ইমানখিনি অংশ জিমেট্ৰি বক্স কিনোতে খৰচ কৰিছে। এণ্ড কেপ দ্য ৰেষ্ট হিজ, মানে বাকীখিনি থাকিছে, যিমানখিনি তাৰ ভিতৰত ইমানখিনি কিনিছে, ইমানখিনি হৈছে আৰু অলপ থাকিছে। ফাইণ্ড দ্য পাৰ্ট অফ মানি লেফ্ট উইথ হিজ বিজি, মানে কিমানখিনি বাকী থাকিল সেইটো উলিয়াব দিছে। এতিয়া ভিডিঅ'টো যাতে বেছি দীঘল নহয় সেইবাবে মই এইখিনি লিখি লৈছোঁ। লেট মানে ধৰা হ'ল বিজিতৰ মাকে কিমানখিনি দিছে সেইটোতো দিয়া নাই, সেইবাবে 1 টকাটো আমি দিছে সেইটো ধৰি দিছে। 1 টকাতকৈ যদি কিমান টকা দিছে এইটো নিদিয়ে, তোমালোকে 1 টকাই লিখিব লাগিব, তাতকৈ বেছি লিখিলে তোমালোকে ভুল হ'ব আনচাৰটো। লেট বিজিত মাদাৰ গিভ পকেট মানি 1 টকা 1 ৰুপিজ 1 বুলি লিখিব পাৰা। যে গিভেন দিয়া আছে, মানে গিভেন মানে দিয়া আছে, কি দি দিছে, খৰচ কৰিছে সেইখিনি লিখি দিছে, গতিকে সেইখিনি লিখিব লাগিব। বিজিত স্পেণ্ড পাৰ্চেচিং কপি এণ্ড পেনত পাৰ্চেছ কৰিছে 3/5, এইটো 5 হ'ব, কাৰণ ইংলিছ মিডিয়ামটো যোনটো কুৱেশ্যন আছে, ইংলিছত কুৱেশ্যন আছে এইটোত 4 আছে, কিন্তু আছামিছ মিডিয়ামটোত 5 আছে আৰু 5 থকাটো শুদ্ধ হ'ব। বিজিত স্পেণ্ড পাৰ্চেচিংটোৰ তলত কমা আছে, যিহেতু ইয়াতে লিখিলে বেছি দীঘল হৈ যাব, সেইবাবে কমা দিলে হ'ব। পাৰ্চেচিং জিমেট্ৰি বক্স খৰচ কৰোঁতে কিমান 2/7। লেট দিয়াৰ ফৰ লেফ্ট মানি, মানে বাকী থাকিল। লেফ্ট মানি ইমান চেণ্টেঞ্চ লিখাৰ দৰকাৰ নাই। লেফ্ট মানি কিমান 1 টকা দিছিলে, ধৰা হ'ল 1 টকা দিছে, ধৰাটো আমি লিখিলোঁ কিমান ধৰিছোঁ। তাৰ পৰা কিমান খৰচ কৰিছে সেইবাবে মাইনাছ দিছোঁ, বাকী এই দুটা খৰচ কৰিছে টোটেল কৰিব লাগিব, প্লাছ কৰিব লাগিব। অ'কে, এই দুটাৰ মাজত প্লাছ দিব লাগিব। এতিয়া এইটো 5 হ'ব, 5 লিখিলোঁ। তাৰপিছত আমি কি কৰিম, এই দুটাক আমি কি কৰিম, ইনটু কৰি দিম, মানে LCM। এইটোক 7টোক যোনটো দি যাব 5টোক নাযায়, 5টো দি যোনটো 5 দি গ'লে এই 7টোক 5 দি নাযায়, সেইটো দুটা ইনটু কৰি 7 5 গুণ কিমান 35। এতিয়া আমি ওপৰৰ নাম্বাৰটো কেনেকৈ লিখিম, 3 + 2 লিখিলে নহ'ব, এই দুটা প্লাছ কৰি দিলে নহ'ব। আমি কি কৰিম, ইয়াত দুটা ক্ৰছ পূৰণ কৰিম, এইটো আৰু এইটো ইনটু কৰিম। 7 3 গুণ কিমান 21, এইটো একদম সহজ নিয়ম। তাৰপিছত +3 আছে প্লাছ 5 2 গুণ কিমান 10, ক্ৰছ পূৰণ কৰি দিছোঁ। অ'কে, এইবাৰ 1 মাইনাছটো আমি একেই ৰাখিম। তাৰপিছত কিমান হ'ব, আমি 35টো 35 লিখিম। তাৰপিছত 21ৰ লগত 10 যোগ কৰিলে কিমান হ'ব, 20 30 আৰু 31। অ'কে, 1/1 - 31। এতিয়া আমি কি লিখিম চোৱা, এইটো তলত 1 এটা আছে বুলি ধৰিম 35। এতিয়া তলততো আমি 35 লিখিম, কিন্তু আকৌ কি কৰিম, এইটো যেনেকৈ আমি ক্ৰছ পূৰণ কৰিছিলোঁ, ইয়াত প্লাছ আছে ইয়াত মাইনাছ আছে, এইটো 1ৰ তলত এটা 1ত ধৰিব লাগিব। এইটো দুটা ফ্ৰেকশ্যনত আছে, এইটো দুটা ফ্ৰেকশ্যনত আছিলে, একেই বস্তু হয়নে নহয়, দেখাত বস্তুটো একেই, ফ্ৰেকশ্যন দুটা আছে, ইয়াতো দুটা আছে, মাজত প্লাছ আছে, ইয়াত মাজত মাইনাছ আছে, মানে নিয়মটো আমি একেই কৰিম, দুইটা ক্ৰছ পূৰণ কৰি দিম। 35 × 35 তলৰটো লিখিলে এইটো ওপৰটো ওলাবলৈ কি হ'ব, ক্ৰছ পূৰণ কৰিম। 35 × 35 আৰু এতিয়া 31 × 31, মাজত মাইনাছ চিন আছে, মাইনাছ চিন দিম। অ'কে, এইটো কথা মনত ৰাখিছে। আগৰটোৰ দৰে হৈছে, এইটো প্লাছ, এইটো মাইনাছ কৰোঁতে কেনেকৈ কৰিম, একেই নিয়ম, ক্ৰছ পূৰণ কৰিম, ওপৰকেইটা লিখোঁতে তলৰ দুটা আমি ইনটু কৰি দিছোঁ। এতিয়া আমি কি কৰিম, এইটো মাইনাছ কৰি দিম, 35 আৰু 35ৰ পৰা 31 গ'লে কিমান 4 হ'ব। এইটো আমাৰ ওলাইছে কিমানখিনি বাকী থাকিল দেই, লেফ্ট মানি, এইখিনি বাকী থকা মানিখিনি। এতিয়া আমাক কি কৰিব লাগিব, ডাঙৰ পৰা সৰুলৈ হৈ যাব লাগিব। এতিয়া আমি কম্পেয়াৰ কৰিম ডাঙৰ সৰুকেইটা। প্ৰথমটো কি দিছে 3/5, তাৰপিছত আছে 2/7, তাৰপিছত আছে আমি লাষ্ট কিমান বাকী থাকিল 4/35। এইকেইটা আমি কম্পেয়াৰ কৰি ডাঙৰ সৰুটো উলিয়াম। অ'কে, কম্পেয়াৰ কৰাটো একেবাৰে সহজ। তোমালোকে এইটো লেচন, এইখিনি হ'ল এক্সাৰচাইজৰ কুৱেশ্যন, কিন্তু এক্সাৰচাইজৰ আগৰখিনিত মই অলৰেডি এইটো নিয়ম বুজাইছোঁৱে কেনেকৈ কৰে। এই তিনিটাৰে কি হ'ব, আমাৰ LCM ওলাব লাগিব। 5 7 35ৰ LCM ওলালে 35 হ'ব। কিয় কোৱাচোন, 5 7 গুণ কিমান 35, 5 7 গুণ 35 ওলায়, আৰু এইটো 35 গুণ 35 ওলায়। গতিকে 35 7 5 7 আৰু 35ৰ যদি LCM ওলাও কি হ'ব, 5 কি কৰিলে 5 গুণ 5 5 7ক নাযায়, 7টো ছেম হ'ব। আকৌ 5 কিমান গুণ 35, 5 গুণ 5 5 7ক নাযায়, সেইবাবে 7টো ছেম লিখিছোঁ। 5ক 35ক 5 7 গুণ 35 ওলায়। আকৌ কিমান, এই দুটা 7ক দি যাব, 7 1ত
যদি নাযায় একে লিখিম যোনটো নাযায় সেইটো সেম লিখিম 7 এগুণ 7 7 এগুণ 7 এতিয়া 7 5 গুণ কিমান বাকি সাইডৰ গিটা কি ইনটু কৰাৰ পিছত সাইডটা ইনটু কৰি দিম 5 7 গুণ কিমান 35 ওলাই গতিকে আনসাৰটো 35 ওলাব এতিয়া 5ক 35ক কিমান বাৰ যাব 5ক 7 বাৰ যাব আকৌ 7ক 35ক 5 বাৰ যাব 35 এগুণ 35ক মানে 35ক এই 35ক কিমান বাৰ যাব এটো ইনটু কৰিব লাগিব কিমান কিমান গুণ 35 এটো ওলালো এতিয়া তল যোন গিটা আছে ওপৰতে হেক হ'ব ইয়াত তলত 7 আছে 7 হ'ব ইয়াত তলত 5 আছে ওপৰত 5 হ'ব ইয়াত 1 আছে 1 আছে এতিয়া ইনটু কৰি দিম 3 7 গুণ কিমান 21 5 দুগুণ 10 4 এগুণ 4 এটো আৰু মই বহলে কৈ থাকা নাই এটোৰ ওপৰত মোৰ ভিডিও অলৰেডি আগৰ ভিডিওটোত আছে তোমালোকে চাবা আৰু এইখিনি বুজি পাবা প্ৰথমতে এলসিএম উলিয়াই লবা তিনিটাৰ এলসিএম উলিয়াইলো কিমান গুণ যাব সেই এলসিএম টোৰ লগত উলিয়াই দিবা এটো 5ক 35ক 7 বাৰ যায় হেবাবে 7 দিছো এতিয়া লিখি দিছো তোমালোকে তলৰ ফালে লিখিবা চেঞ্জ যেহেতু 21/35 তাৰ পিছত আছে 10/35 ওলাইছে আৰু কিমান ওলাইছে 4/35 এটো ডাঙৰ তাৰ পিছত অলপ সৰু এটো তাৰ পিছত অলপ সৰু এটো ডাঙৰটো এটো ডাঙৰটো ফালে দুটাল মুখ দিছো এটো ডাঙৰটো ফালে মুখ দিছো চেঞ্জ দিয়াৰ ফৰ 21 টো আমাৰ কিমান হ'ব মেইন সিৰিয়ালি হৈ যাব এটো ডাঙৰ তাৰ পিছত অলপ ডাঙৰ অলপ সৰু কিমান হ'ব 2/7 অলপ সৰু কিমান হ'ব 4/5 4/35 মেইন কোৱেশ্চনটোৰ ফ্ৰেকশন যোনটো হেতু আমি সৰু ডাঙৰ দেখুৱাই দিছো ওকে এটো চিন বিলাক দিলে ডাঙৰ হৰু উলিয়াব পাৰিম যেহেতু আমাৰ ডিসেন্ডিংত সজাব দিছে এবাবে ডাঙৰ পৰা সৰুলৈ সজাই দিছো 21 টো ডাঙৰ 10 টো অলপ সৰু 4 টো সবতকৈ সৰুটো লাষ্টৰ ফালে দিছো এটো আমাৰ আনসাৰ এতিয়া 6 নম্বৰটো মই প্ৰথমতে অলপ থুলমুল আভা দিলো তাৰ পিছত তোমালোকক লিখাই যাম শ্যামলে ৰিডস 3/4 আৱাৰ্স এভৰি ডে মানে অকল ইয়াত পঢ়াৰ কথা কৈছে দে গুটে দিনত কোনটো কি মানে কেনেকে কি খৰচ কৰে হেতু কোৱা না অনলি পঢ়াৰ কথা কৈছে পঢ়া ইমানখিনি পঢ়ে আউট অফ ইট she spend মানে এটোৰ ভিতৰত তাই খৰচ কৰে মানে টাইমটো খৰচ কৰে 2/5 পাৰ্ট ষ্টাডিং মেথমেটিক্স আৰু ইংলিশ আৰু মেথছ পঢ়োতে ইমানখিনি খৰচ কৰে আৰু সায়েন্স পঢ়োতে ইমানখিনি 1/6 খৰচ কৰে হল মানে এই পঢ়াটোৰ পৰা কিমানখিনি এই সময়খিনিৰ পৰা মেথছ পঢ়োতে ইমানখিনি খৰচ কৰে আৰু সায়েন্স পঢ়োতে ইমানখিনি খৰচ কৰে ৰেষ্ট ইন ষ্টাডিং আদাৰ সাবজেক্ট আৰু বাকিখিনি যিমানখিনি বাকি থাকে এইখিনি ভিতৰত এই দুটা খৰচ কৰি এই দুটা সাবজেক্ট তিনটা সাবজেক্ট খৰচ কৰি যিমানখিনি বাকি থাকে ইমানখিনি বেলেগ সাবজেক্ট পঢ়ে ওকে আৰু সেই বেলেগ সাবজেক্ট কিমানখিনি পঢ়ে হেতু ওলাবলৈ হলে মেইন কিমানখিনি টোটাল পঢ়ে সেইখিনিৰ পৰা এই দুটা এক লগত মাইনাস কৰিব লাগিব এই দুটা প্লাস দেখাব লাগিব বাকি এটোৰ পৰা এটো মাইনাস দেখাব লাগিব এটো মাইনাস লিখি মানে আগটো যেনেকৈ মাইনাস দি পেলে মাজৰ গিটা প্লাস দিছো টোটাল পঢ়াখিনি টোটাল যোনটো সাবজেক্ট জি সাবজেক্ট পঢ়ায় টোটাল হেগিটা গুটেগিটা সাবজেক্ট আমি প্লাস দেখাব লাগিব ওকে তাৰ পিছত ফাইন্ড আউট হার ডিফারেন্ট স্টাডিং টাইমস এন্ড মানে হি বেলেগ সাবজেক্টত কিমানখিনি পঢ়ে ওলাব বেলেগ সাবজেক্টৰ গুটেগিটা দি আছে জাস্ট আদাৰ বেলেগ সাবজেক্ট আদাৰ ৰেষ্ট ইন স্টাডিং আদাৰ সাবজেক্টত কিমানখিনি পঢ়ে হেতু উলিয়াব লাগিব উলিয়াই পেলাই এৰেঞ্জ দেম ইন এসেন্ডিং সৰু পৰা ডাঙৰ আগৰটো ডাঙৰ পৰা হলৈ মিলাইছে এটি সৰু পৰা ডাঙৰলৈ একেবাৰে সহজ অলপ কনফিউজিং আছে কিন্তু ভালকে তোমালোকে চাবা এইগিটা ফ্ৰেকশনৰ মেথছবোৰ তোমালোকৰ একেই ধৰণৰ দেখিছা তোমালোকে বেলেগ কোনো নিয়ম না যোনবোৰ আগত কৰি আহিছা এক্সাৰসাইজ মানে চেপ্টাৰ 2 প্ৰথমৰ পৰা যেনেকুৱা টাইপ মেথছ দিতে হেনুকাই ডাঙৰ পৰা সৰুলৈ যোৱা সৰু পৰা ডাঙৰলৈ যোৱা প্লাস ইনটু কৰা প্লাস মাইনাস ফ্ৰেকশনৰ প্লাস মাইনাস ইনটু কৰা এইখিনিয়ে বেলেগ আৰু একো নিয়ম নাই জাস্ট লিখাখিনি অলপ বেলেগ থাকে গিভেন দিয়া আছে যি দিয়া আছে আমি লিখি দিম শ্যামলে ৰিডস ইমানখিনি পঢ়ে এভৰিডে ষ্টাডিং Maths and English Maths আৰু ইংলিশত পঢ়া ইমানখিনি ষ্টাডিং সায়েন্সত পঢ়া ইমানখিনি আমাক কি ওলাব লাগিব বাকি সাবজেক্টত এইটোৰ পৰা বাকি সাবজেক্ট কিমানখিনি পঢ়ে হেতু উলিয়াব ৰেষ্ট ইন ষ্টাডিং আদাৰ সাবজেক্টত পঢ়ে টোটাল কিমানখিনি পঢ়ে হেতুৰ পৰা আমি কি কৰিম হেতুৰ পৰা মাইনাস কৰিম টোটাল মানে কিমানখিনি খৰচ কৰিলেটো এটো আমি দুইটা ব্ৰেকেটৰ ভিতৰত দি প্লাস দেখাম এটো প্লাস কিয় দিছো অলৰেডি মই আগৰ কোৱেশ্চনটো ক'লো কাৰণ দুইটা পঢ়িছে না নাই দুইটা সাবজেক্ট তিনটা সাবজেক্ট এক লগত এখিনি পঢ়িছে টোটাল পঢ়াটো আমি টোটাল কৰিম হেতু প্লাস দেখাব লাগিব ওকে এতিয়া আমি এটো কি কৰিম 5/3/5 টো একে লিখিম একিটা আমি প্ৰথমতে প্লাস দেখাইলো প্ৰথমতে প্লাস কৰিলে কিমান হ'ব দুইটাৰে এলসিএম ওলাব লাগিব 5 6 গুণ কিমান 30 হ'ব দুইটা ইনটু কৰিছো ইনটু কৰিলে তাৰছে ওপৰ গিটা ওলাবলে কি কৰো আমি ক্ৰস পূৰণ কৰি দিম ওপৰ গিটা ওলাবলে হলে ক্ৰস পূৰণ কৰিম 2 6 * 12 প্লাস আছে প্লাস 5 1 * 5 এটো আমি ইয়াতে কৰি দিও সোৱা এটো এনেকা দিব লাগিব তাৰ পিছত কি কৰিম 5 3/4 কৰিলো মাইনাস দিলো এটো প্লাস কৰি দিম 12 আৰু 5 প্লাস কৰিলে কিমান হ'ব 17
17 তলত হ'ব 30 এতিয়া আমি এটো ডাইৰেক্ট তোমালোকে ইনটু দেখাব পাৰা তোমালোকে 5 4 গুণ 20 যেহেতু ইয়াত একো চিন নাই এটো লগত এটো ইনটু হ'ব এটো প্লাস হ'ব 5 4 গুণ 20 20 3 23 ওকে ওপৰত 23 তলত 4 আছে 4 ওপৰত 23 আছে তলত 4 মাইনাস 17/30 এতিয়া আকৌ এই দুটাৰ ইনটু কৰিম এলসিএম ওলাম এই দুটা যেহেতু এটো জোড় সংখ্যা দুইটা এলসিএম উলিয়াই লও এলসিএম উলালে কিমান হ'ব 4 আৰু 30 ৰ এলসিএম উলালে এই দুটা ইনটু কিয় কৰিছে কাৰণ 6 টো জোড় সংখ্যা 5 টো বেজোড় সংখ্যা আৰু এটা 5 টো যোনটো দি যায় 6 টো দি নাযায় হেবাবে দুটা ইনটু কৰি দিছো কিন্তু এটো যেহেতু এটো জোড় আমি এলসিএম উলাব পাৰিম 2 2 গুণ 4 2 15 গুণ 30 এটা 15 দিক কি না 5 দিক ইনটু কৰিব পাৰো 3 দি কৰিব 3 2 দি না যায় 2 টো সেম লিখিও 3 5 গুণ 15 ওকে 3 5 গুণ 15 দিলো 5 2 গুণ 10 10 3 গুণ 30 30 2 গুণ 60 আৰু এইকেইটা ইনটু কৰিলে একে হ'ব 60 হ'ব এলসিএম টো আমাৰ ওলাব 60 বাকি আকৌ আগৰটোৰ দৰে আমি ক্ৰস পূৰণ কৰিম ইয়াত মাইনাস আছে যেহেতু দুটা ক্ৰস পূৰণ 30 আৰু 23 ক্ৰস পূৰণ কৰিলে 30 23 ক ক্ৰস পূৰণ কৰি দিও ইয়াত হ'ব 690 মাইনাস আছে মাইনাস 17 4 সা 7 4 গুণ কিমান 28 28 ৰ 8 পিছত 4 গুণ 4 4 2 6 68 690 পৰা 68 কলে কিমান হ'ব 622/60 এটো আমাৰ বাকি ইমানখিনি টাইম বেলেগ সাবজেক্টত বহুতে খৰচ কৰে ওকে এতিয়া আমাৰ যেহেতু হৰ পৰা ডাঙৰে হৈ যাব লৈছে গুটে গিটাৰৰ ফ্ৰেকশন বেলেগ ওলাইছে না ফ্ৰেকশন কোন গিটা ধৰিম এটো ধৰিম গুটে পঢ়াটো নধৰো এটো ধৰিম আৰু মানে সাবজেক্ট কোন গিটাত পঢ়িছে মেথছত এটো পঢ়িছে সায়েন্সত এটো পঢ়িছে আদাৰ সাবজেক্টত এটো পঢ়িছে এই তিনটাৰ আমি হৰ পৰা ডাঙৰে হৈ যাম এতিয়া নাও কম্পেয়াৰিং by 5 তাৰ পিছত হ'ব কিমান 2/5 মই ইয়াতে কৰি দিছিলো ইনটু খিনি 2/5 তাৰ পিছত হ'ব আমাৰ 1/6 মেথছ আৰু ইংলিশত ইমানখিনি খৰচ কৰিলে সায়েন্সত ইমানখিনি খৰচ কৰিলে আৰু আদাৰ সাবজেক্টত খৰচ কৰা কি সাবজেক্টত খৰচ কৰিলে হেকিনি হে কম্পেয়াৰ কৰিম দে খৰচ কৰিলে এতিয়া আমি এটো এলসিএম ওলাম 2/5 ইনটু 1/6 এখিনি সেমে লিখিব লাগিব হেবাবে মই ইয়াত খৰকে লিখি দি আছো হল একিটা এতিয়া এলসিএম উলালে কিমান হ'ব 5 6 আৰু 60 ৰ এলসিএম উলিয়াই লও এলসিএম টো প্ৰথমতে আমি উলিয়াই লও সো এলসিএম টো ইয়াতে উলাইছো 5 আৰু 6 আৰু 60 এতিয়া এটো জোড় সংখ্যা এটো বেজোড় সংখ্যা এটো আমি একে ৰাখিম 2 দি ইনটু কৰিম এটো যেটো 2 দি যাব 2 3 গুণ 6 তাৰছত 2 3 গুণ 6 আৰু শূন্যটো বহি যাব 2 30 গুণ 60 ওকে তাৰ পিছত আকৌ কিমান 3 দি কাটিব পাৰো 3 5 টো না যায় সেম লিখিম 3 1 গুণ 3 3 10 গুণ 30 এতিয়া আমি এটা গুটে গিটা ইনটু কৰি দিও 5 দি আকৌ কাটিব পাৰিম 10 আৰু 5ক 5 1 গুণ 5 1 টো না যায় সেম লিখিম 5 2 গুণ 10 এতিয়া ইনটু কৰি দিও 2 3 গুণ 6 6 5 গুণ 30 30 2 গুণ 60 এলসিএম টো 60 ওলাইছে 60 ওলাব 60 এটো আমি তলত 60 লিখিম আকৌ তলত ইয়াত 60 লিখিম যেহেতু গুটে গিটাৰ এলসিএম তলৰ নাম্বাৰ কেটা এলসিএম হলো গুটে গিটা সেম কৰিলে আমি সৰু ডাঙৰ উলিয়াব পাৰিম এতিয়া 5 কিমান গুণ 60 আৰু এতিয়া 12 5 12 গুণ 60 তাৰ পিছত 6 কিমান গুণ 60 6 10 গুণ 60 60 1 গুণ 60 ওকে 60 1 গুণ 60 হয় এতিয়া আমি ইয়াত 12 আছে ইয়াতো 12 দিম 12 1 গুণ 12 12 2 গুণ কিমান 24 2 2 গুণ 4 2 গুণ 2 24 তাৰ পিছত ইয়াতো 10 আছে ওপৰতো 10 দিম 10 গুণ 10 ইয়াত 1 আছে ইয়াতো 1 দিম 120 ইয়াতো কিমান আছে 622 আছে 622 এ হ'ব একৰ লগত ইনটু কৰিলে এতিয়া আমি সৰু ডাঙৰ উলিয়াব পাৰিম এটো 10/62 সৰু এতিয়া যেটো এটো সৰুটোৰ কাৰণে আমি চুকটো এফালে দিম দে চিনটো মনত সদায় ৰাখিবা এটো চিনৰ ওপৰত মই অলৰেডি আগৰ ভিডিওটো মই কৈ আহিছো তোমালোকে যাবা চেপ্টাৰ 2 পৰা আৰম্ভ কৰোতে মই অলৰেডি কৈ আহিছো সিম্বলটো কেনেকৈ দিয়ে নিদিয়ে সৰু ডাঙৰ কেনেকৈ সিম্বলটো হয় তাৰ পিছত অলপ ডাঙৰ কোনটো মানে এই দুটা ভিতৰত সৰু এটো 24/62 সৰু তাৰ পিছত এনেকৈ চিন দিম 622/62 ডাঙৰ সবতছে এতিয়া যেহেতু আমি আৰু লিখি দিয়া নাই সৰু ডাঙৰ এনেকৈ সিম্বল দেখা দিছো সিম্বল দেখালে হ'ব যেহেতু 10/62 সৰু তাৰ পিছত এটোতকে এটো অলপ ডাঙৰ আকৌ এটোতকে এটো সৰু চিন দি দেখুৱাই দিছো যেহেতু এটো চিন হল সিন্স বুলি লিখি লবা সিম্বলটো দিলে হ'ব therefore এতিয়া therefore দি 10/62 ৰ মেইন কোৱেশ্চনটো কি 1/6 তাৰ পিছত 24/60 মেইন ফ্ৰেকশনটো হ'ব 2/5 তাৰ পিছত 622
622/60 মানে আদাৰ সাবজেক্ট যেহেতু এ তিনটা সাবজেক্টটো দিছে বাকি আৰু তিনটা সাবজেক্ট আছে বাকি হেগিটা সাবজেক্ট কি বাকি তিনটা সাবজেক্ট থাকে যিমানটা সাবজেক্ট থাকে বাকি আদাৰ যিমানকিটা সাবজেক্ট থাকে তাই ইমানখিনি টাইম পঢ়ে আৰু এইখিনি তিনটা উলিয়াই ললো দুটা উলোৱা আছে এটা উলিয়াইছো আমি কি মান কৰি প্লাস মাইনাস কৰিছো ফ্ৰেকচনৰ প্লাস মাইনাস কৰিছো প্লাস মাইনাস কৰি আমি সৰু পৰা ডাঙৰলৈ সজাই দিছো আৰু সৰু পৰা ডাঙৰলৈ ফ্ৰেকচনৰ নাম্বাৰবোৰ সৰু পৰা ডাঙৰলৈ সজাবলৈ হলে আমি কি কৰিব লাগিব বেলেগ বেলেগ তলত যদি বেলেগ বেলেগ নাম্বাৰ থাকে তেতিয়া আমি এলসিএম ওলাব লাগিব বেলেগ বেলেগ নাথাকিলে আমি গম পাম আমি দেখিয়ে গম পাম সৰু ডাঙৰ কোনটো ওকে 7 নম্বৰটো কি কৈছে ইন স্কুল কম্পিটিশন অফ মডেল ৰিডিং মানে আদৰ্শ পাজনটো আমি পঢ়ন হয় শ্ৰুতলিপি হেতু পঢ়িবলৈ দিছে উৎপল কমপ্লিট 5/6 পাৰ্ট অফ দা এলটেড পোৰশন ইন 3 মিনিটস দুইটাকে পঢ়িব দিছে 3 মিনিটত এটা সময়টো একে দিছে 3 মিনিটত কিমানখিনি পঢ়িব পাৰে উৎপল পঢ়িছে মানে নিৰ্দিষ্ট পাঠ দি দিছে কিমানখিনি পঢ়িব লাগে কিমানখিনি পঢ়া কিমানখিনিকে পঢ়িবলৈ তাৰ ভিতৰত 3 মিনিটত উৎপলে ইমানখিনি পঢ়িছে আৰু ৰঞ্জনে পঢ়িছে ইমানখিনি তাৰ পিছত হেতু কি কৰিবলৈ পেজ ইন দা সেম টাইম একে টাইমত ইমানখিনি পঢ়িছে হু ৰিড মোৰ হে যিমানখিনি পেজ পঢ়িব দিছে তাৰ ভিতৰত কোনে বেছি পঢ়িলে কিমান বেছিখিনি কোনে পঢ়িলে হেতু উলিয়াবলৈ বেছিখিনি উলিয়াবলৈ কি কৰিব লাগিব আমি দুইটা কোনটো ডাঙৰ কোনটো সৰু হেতু আমি কম্পেয়াৰ কৰিব লাগিব এতিয়া আনসাৰটো কি লিখছো চোৱা 7 নম্বৰ উৎপল ৰিডছ ইন 3 মিনিট উৎপলে 3 মিনিটত পঢ়িছে 5/6 পাৰ্টস ৰঞ্জন ৰিডছ ইন 3 মিনিট 3 মিনিটত যেহেতু টাইম দুইটাৰ সেম হবে টাইমটো আমি লিখি দিছো কিন্তু টাইমৰ লগত কোনো কথা টাইমটো আমি প্লাস মাইনাস নকৰো 10/3 পাৰ্টস দুইটা ইমানখিনি পাৰ্টস পঢ়িলে পঢ়াৰ পিছত কি কৰিব লাগিব এতিয়া আমি হু ৰিডছ মোৰ देयरफॉर এটা কি কৰিব দুইটা কম্পেয়াৰ কৰিব নাও 5/6 আৰু 10/11 কি হ'ব লাগিব আমাৰ এলসিএম ওলাব লাগিব এলসিএম ওলা আমি এটা কৰি পেলাই তাৰ পিছত কি কৰিব লাগিব ডাঙৰ হলে নাও 5/6 and 11 10 ৰ এলসিএম কিমান হ'ব 5 আৰু তলত 6 আছে আৰু ইয়াত আছে 11 দুইটা কি হয় দুইটা এটা যদি দুই দি যায় এটাক না যায় এটু 6 দিটো 6 গুণ 6 এটু 6 গুণ 12 ওলাই যায় 3 দুগুণ 6 3 3 গুণ 3 4 গুণ 12 ওলাই যায় ওকে মানে এটু যোনটো দিছে এটু খেতুটি নাযায় গটিকে দুইটা কি কৰিম ইনটু কৰি দিম 66 হ'ব 60 দুইটা ইনটু কৰিলে 66 ওলাব মানে 5/6 ইনটু কৰিলে আমি তলত কিমান ওলাব 66 ওলাব হল এতিয়া আমাৰ হ'ব 10/11 এখিনি নিয়মটো একে মেথছ কৰা নিয়মখিনি কি হ'ব ফ্ৰেকচনৰ সৰু ডাঙৰ ওলাব লাগিব সৰু কোনটো ডাঙৰ কোনটো মানে কোনে বেছি পঢ়িলে গটিকে এলসিএম ওলাব লাগিব এতিয়া চোৱা তলত আছে কিমান 66 এলসিএম কিমান ওলাইছে এলসিএম টো আমি লিখিব লাগিব 66 11 কিমান আছে 66 11 6 টা 66 5 এটো 6 আছে সৰি 5/6 6 11 যা 66 হল এতিয়া আমি কি কৰিম ইয়াত 11 আছে ইয়াত 11 ইয়াত 6 আছে ইয়াত 16 এটো কিমান হ'ব 55 হ'ব आंसर আৰু 6 10 যা 60 ওকে এতিয়া আমি ডাঙৰ কোনটো যেহেতু এটো দুইটা 2 মিনিটৰ বেলেগ বেলেগ আছিল হেবে একেটা কৰিবলৈ আমি কি কৰিলো এনেকে এলসিএম উলিয়ালো এনেকে মাল্টিপ্লিকেশন কৰিলো কৰি পেলাই এতিয়া দুইটা সেম ওলাইছে নহয় এতিয়া কি কৰিম হিয়াৰ মানে ইয়াত হিয়াৰৰ মিনিংটো হল ইয়াত সৰু ডাঙৰটো কোনটো হ'ব ইয়াত 5/50/66 আৰু 60/66 টুতকে কোনটো ডাঙৰ 60/66 টু জানো হিয়াৰ 60/66 টু যেহেতু গ্ৰেটাৰ देयरफॉर 60/66 to কি হ'ব 60/62 to 10/11 ৰ 10/11 to কোনে পঢ়িছিলে কোনে পঢ়িছিলে ৰঞ্জন देयरफॉर ৰঞ্জন reads more parts বা portion than উৎপল ওকে আৰু কিমানখিনি বেছি পইছে হেতুটো আমি অলৰেডি দেখিয়ে আছো না নহয় গটিকে কিমানখিনি পইছে হেতু লিখিব নালাগে আৰু ইয়াতে সেন্টেন্সটো লিখিবা কোনে বেছি পঢ়িলে ৰঞ্জন ৰিডছ মোৰ পাৰ্টস দেন উৎপলতকৈ ৰঞ্জনে বেছি পঢ়িলে ওকে নম্বৰ কোৱেশ্চনটো কি কৈছে ৰীতা ৰিড 3/5 পাৰ্ট অফ এ শৰ্ট ষ্টৰী বুক মানে এটা ষ্টৰী বুকৰ শৰ্ট চুটি গল্পৰ বুকৰ 5 ভাগৰ 3 ভাগ পঢ়ে মানে এটা বুকে ধৰা সমানকে 5টা ভাগ কৰিলে হে পঢ়াখিনি আৰু 5টা ভাগ কৰিলে তাৰ 3 ভাগ মানে আধাতকৈ বেছি পঢ়িলে 3 ভাগ পঢ়ি দিলে
অফ 75 পেজেছ মানে 75টা পেজ আছে তাৰে 3 ভাগ বেছিভাগ পঢ়িয়ে দিলা হাউ মেনি পেজেছ অফ দ্য বুক আৰ লেফ্ট টু ৰিড তো কিমানটা পেজেছ আছে কিমানটা পেজৰ পাৰ্টছ আছে মানে ফ্ৰেকশ্যনটো কিমানখিনি আছে ইমানখিনি হয় না হাউ মেনি পেজ ডাইৰেক্ট পেজ উঠিছে পেজৰ কিমানখিনি পাৰ্টছ আছে হেতু হোতা না পাৰ্ট যদি কলা হয় তেতিয়া ফ্ৰেকশ্যনত ওলাই দিলো হয় কিন্তু আমাৰ যেহেতু পেজেছ ডাইৰেক্ট পেজ কৈছে হেবাবে আমি কি হয় এটাটো ফ্ৰেকশ্যন দি দিছে গতিকে এই ফ্ৰেকশ্যনটো আমি মানে ফ্ৰেকশ্যন নোলাবলৈ যাতে এনসাৰটো আমাৰ ফ্ৰেকশ্যন নোলাই হেবাবে আমি কি কৰিম এই ফ্ৰেকশ্যনটোৰ লগত এটো আমি ইনটু কৰিম ইনটু কৰাৰ পিছত আমি হে পেজ ওলাব পাৰিম ওকে প্ৰথমতে তোমালোকে স্কিপ নকৰে চাই যাবা তেতিয়া ধুনীয়াকৈ বুজি পাবা এতিয়া প্ৰথমতে আমি কি দিছো গিভেন মানে কি গিভেনৰ মিনিংটো কি দিয়া আছে তোমালোকে যদি অসমীয়াত লিখা তেন্তে লিখিবা দিয়া আছে ওকে টোটাল পেজৰ অসমীয়া মিনিংটো হ'ব মুঠ পাঠ বা পৃষ্ঠা বুলি লিখিবা মুঠ পৃষ্ঠা কিমান 75 75টা আছে আৰু নাম্বাৰ গিটাটো অসমীয়া মিডিয়ামত লিখিলে তোমালোকে নাম্বাৰ বিলাক ইংলিছতে লিখিব লাগে মেথছৰ ৰিটাই পঢ়িলে 3/5 ভাগৰ 3 ওকে বুলি লিখিম নাও 75 of 3/5 মানে আমি দুটা ইনটু কৰিলে আমি নেক্সট আমি ফ্ৰেকশ্যনটো মানে ভাঙিব পাৰিম ইনটু কৰিলে আমি ফ্ৰেকশ্যনটো ভাঙিব পাৰিম ওকে যে 75 অফ থাকিলে কি হয় মানে অফৰ মিনিংটো কি ৰ 75ৰ 3/5 ভাগৰ 3 ভাগ পঢ়িলে ওকে তেতে 75 into 3/5 ফ্ৰেকশ্যনবোৰ চাবা তোমালোকে কাটাকাটি কৰিব পাৰা নেকি এটো চোৱা 75 ৰ তলত 1 এটা আছে বুলি ধৰি ল'ব লাগিব আমি তে এটো তলত আছে এটো ওপৰত আছে গতিকে তলৰ ওপৰত আমি কাটিব পাৰো 5 দি 75 ক কাটিব পাৰো 5 কিমান গুণ 75 5 এগুণ 5 ইয়াৰ পৰা 2 ইয়াত আহিলে ইয়াত থাকিল 5 সা 25 ওকে 5 15 গুণ 75 তো ইয়াত আহিল 15 তাৰ পিছত আকৌ 15 আৰু ইনটু বাকি থাকিল কিমান হ'ব 15 ইনটু ইয়াত আমি দেখাই দিম 15 আৰু 3 বাকি থাকিল গতিকে আনসাৰটো কিমান হ'ব 15 5 3 গুণ 15 15 5 অকলা 1 3 গুণ 3 1 4 45 টোটাল আমাৰ মানে কিমানখিনি পঢ়িলে 45 টা 75 টা পেজৰ কিমানটা পেজ পঢ়িলে 45 টা পেজ পঢ়িলে এতিয়া আমাৰ বাকি থাকিল কিমানটা How many pages of the book are left? বাকি থাকিল কিমানটা বাকি থকাটো উলিয়াব হলে আমি কি কৰিব লাগিব আমি এই মেইন টোটাল পেজটোৰ পৰা কিমানখিনি পঢ়িলে এটা মাইনাস কৰিব লাগিব again 75 minus 45 equal to কিমান হ'ব 5 পৰা 5 গলে 0 7 পৰা 4 গলে 3 টোটাল পেজ কিমানটা বাকি থাকিল 30 therefore 30 pages are left to read বুজি পালা তো আমি যেটা আমাক পেজ উলাব দিছে হেবে পেজেছৰ নাম্বাৰটো উলাবলৈ হলে আমাৰ পেজেছৰ পাৰ্ট উলাব দিয়া না মানে ফ্ৰেকশ্যনটো উলাব দিয়া না আমাৰ পেজৰ টোটাল পেজটো উলাব দিছে গতিকে আমি ফ্ৰেকশ্যনটো কাটিবলৈ হলে কি কৰিব লাগিব আমি এনেকা মাল্টিপ্লিকেশন কৰিব লাগিব মাল্টিপ্লিকেশন মানে 75টা পেজৰ ইমানটা পঢ়িছে ৰটোৱে কি বুজা অফ বুজা আৰু অফটো কি হয় মেথছত গৈ ইনটু হয় ওকে ৰটো হয় ইনটু আৰু অফটো হয় ইনটু অসমীয়া ৰটো হয় ইনটু অফৰ ইংলিশৰ অফটো হয় ইনটু গতিকে ইনটু কৰি তাৰ পিছত আমাৰ 45 ওলাইছে মানে 45টা 45টা পেজ পঢ়িলে আৰু বাকি থাকিল কিমান 75টা যদি 45টা পঢ়ি দিলে বাকি 30টা পেজ থাকিব এতিয়া 9 নম্বৰটো 8 নম্বৰটোৰ দৰে একেই হয় চোৱা এ মেন হেজ 200 rupees with him 200 টকা এজন মানুহৰ হাতত আছে হি পেড 1/5 মানে প্ৰথম 1 হ'ব তলত 5 হ'ব ওকে 1/5 ফ্ৰেকশ্যনত কয় 1/5 গতিকে 5 ভাগৰ এভাগ এমাউন্ট এজ বাস ফেয়াৰ মানে ভাড়া বাছৰ ভাড়া কাৰণে 5 ভাগৰ 200 টকা আছে 200 টকা যদি 5 ভাগ কৰা হয় তাৰ এভাগ বাছ ভাড়া কাৰণে দি দিলে ওকে হাউ মাচ এমাউন্ট ওয়াজ লেফট উইথ হিম মানে কিমান টকা আছে তেওঁৰ হাতত হেতু টকাটো উলিয়াব লাগিব গতিকে টকাটো টোটালটো কিমানটা আছে আৰু আমাক ওলাব দিছে টকাটো কিমানখিনি আছে আমাৰ পাৰ্টস উলিয়াব না কিমানখিনি ভাগ আছে হেতু উলিয়াব দিয়া না আগৰটো দৰে হয় গতিকে আমি ফ্ৰেকশ্যনটো আমি কাটিব লাগিব 200ৰ ভিতৰত ইমানখিনি খৰচ কৰিলে হেতু আমি কাটাকাটি কৰি এটা নাম্বাৰ উলিয়াম নাম্বাৰটো উলিয়াই তাৰ পিছত সেই টোটাল টকাটোৰ পৰা আমি কিমান টকা খৰচ কৰিলে টকাটো খৰচ কৰিলে মাইনাস কৰি দিলে আগৰটোৰ দৰে মাইনাস কৰিলে আনসাৰটো ওলাই যাব ওকে কিমান টকা বাকি আছে লেফট মানে বাকি থকা কিমানখিনি এটো মই আনসাৰটো চোৱা মই ইয়াতে অলপ
আগতীয়াকৈ লিখি দিছোঁ যে ভিডিঅ'টো দীঘল মানে অলৰেডি মোৰ ভিডিঅ'টো বহুত দীঘল হৈ গ'ল কাৰণ অলপ লাহে ধীৰে বুজাব লাগে নহ'লে বেছি স্পীড বুজালে তোমালোকে বুজি নাপাবা চোৱা এমাউণ্ট অফ মানি 9 নম্বৰ সলিউশ্যনটো হ'ল এমাউণ্ট অফ মানি এনেকৈ লিখি ল'ব বা টোটেল এমাউণ্ট অফ মানি বা এ মেন হেজ ইকুৱেল টু 200 rupees এনেকৈ লিখিলেও হ'ব এ মেন যেনেকৈ বুকত আছে এ মেন হেজ ইকুৱেল টু 200 rupees এনেকৈ লিখিলেও হ'ব যেনেকৈ বিচাৰে তেনেকৈ লিখিবা অ'কে এমাউণ্ট অফ মানি মই লিখিছোঁ ₹200 পেইড ফৰ বাছ ফেয়াৰৰ কাৰণে খৰচ কৰিলে 1/5 1 টো আগত লিখিলোঁ তলত 5 টোক 5th কয় 6 থাকিলে 6th ক'ব অ'কে নাও 200 টকাৰ কিমান টকা খৰচ কৰিলে 200 rupees অফ 1/5 খৰচ কৰিলে বাছ ভাড়াৰ এনেকৈ লিখিম তে 200 টো আমি কেনেকৈ লিখিম এনে 200 অফ অৰ্থাৎ দিম ইনটু 1/5 এতিয়া চোৱা এইটো তলত আছে এইটো ওপৰত আছে গতিকে 5 দি পেলাই কিমান দিম 5 প্ৰথম 20 টকাটো 5 4 গুণ 20 শূন্যটো কাটি দিম শূন্যটো ইয়াত আছে ওপৰত যাবগৈ তে 40 গুণ 40 এটা হ'ব 40 টকা মানে টোটেল কিমানখিনি খৰচ কৰিলে 200 টকাৰ পৰা 40 টকা খৰচ কৰিলে সিন্স বা এনেকৈ চিনটো দিব পাৰা সিন্স যেহেতু 40 rupees to since 40 rupees paid for bus fare যেহেতু 40 টকা বাছ ফেয়াৰ বাবে দিলে সেইবাবে therefore 200 minus 40 equal to কিমান হ'ব 200 পৰা 40 গ'লে হ'ব 200 টকাৰ পৰা 40 গ'লে হ'ব 160 টকা rupees ইয়াতে এনেকৈ rupees 160 দিব পাৰা ওকে এটো হ'ব আমাৰ আনসাৰটো আমি ফ্ৰেকশনটো কাটাকাটি কৰিলেহে আমি মেইন আনসাৰটো উলিয়াব পাৰিম সেইবাবে আমি 200 লগত 1 ফ্ৰেকশনটো কাটি দিলো কাটি পেলাই আগত 8 আৰু 9 টো একে অলৰেডি মই ক'লোৱে আকৌ এবাৰ বুজাই থাকিলে এনে ভিডিঅ'টো দীঘল হৈ যাব তোমালোকে একদম লাহে ধীৰে স্কিপ নকৰাকৈ চাবা 10 নম্বৰটো কি কৈছে চোৱা আউট অফ 2 water tanks কেইটা আছে দুটা আছে ওকে মই পেন্সিলেৰে ইয়াতে সাইডতে মই লগলক তোমালোকক মানে দেখুৱাই যাও ওকে ইচ মানে এটাত কিমানটা আছে 500 liters of water in the morning মানে ৰাতিপুৱা দুইটাতে ইচ এটুত 500 আছে ৰাতিপুৱাতে আছিল 5 ভাগৰ 3 parts 3/5 3/5 parts of water of 1 tank এটা ট্যাঙ্কৰ পানী খৰচ হৈছে 5 ভাগৰ 3 অংশ খৰচ হ'ল was used for bathing and washing মানে গা ধুতে আৰু ওয়াশ কৰোতে মানে ধোৱা পখলাত কৰোতে ইমানখিনি খৰচ হ'ল এটা ট্যাঙ্কৰ এটো 500 ভাগৰ ইমানখিনি 3/5 অংশ খৰচ হ'ল এটা ট্যাঙ্কৰ ৰাতিপুৱা কাপোৰ ধুতে আৰু ওয়াশিং কৰোতে 1/4 parts of water of the other tank আৰু এটো ট্যাঙ্কৰ পানী খৰচ other tank was used for cooking এটো কুকিং কৰোতে খৰচ হ'ল কিমান 1/4 parts okay what was the total water remaining in the two tanks দুটা ট্যাঙ্কত যিমানখিনি খৰচ হ'ল 500 দুটা ট্যাঙ্ক মিলি কিমান হ'ব 1000 হ'ব 1000 ৰ পৰা দুটাতে কিমান খৰচ হ'ল এটো আমি উলিয়াব লাগিব 1000 পৰা মানে কিমানখিনি ইউজ কৰাটো উলাব লাগিব ইউজ কিমানখিনি কৰে 500 ৰ ভিতৰত ইমানখিনি ইউজ কৰিলে ইউজ কৰাটো উলাব লাগিব ইউজ কৰাটো কিমানখিনি ইউজ কৰিলে হেতু কেনেকৈ উলাম দুইটা ইনটু কৰিব লাগিব আকৌ এই দুটা ইনটু কৰিব লাগিব ইনটু কৰি যিমান উলাই হেতু আকৌ 1000 পৰা টোটাল 1000 পৰা টোটাল ট্যাঙ্ক দুইটা ট্যাঙ্ক কিমান 500 1000 হ'ব যেহেতু দুইটা ট্যাঙ্কাৰে মিলাই উলাব দিছে হোৱাট ইজ দা টোটেলটো কিমান কি হ'ল অলপ পিছত দুইটা ট্যাঙ্কৰ মিলি পেলাই টোটেলটো কিমানখিনি বাকি আছে হেখিনি উলাব লাগিব ওকে কোৱেশ্চনটো অলপ দীঘল কিন্তু একদম ইজি ইমান টান নহয় তোমালোকে ভালকে চাই যাবা ইতিহাসে তোমালোকে ভালকে চাই যাবা চোৱা 2 water tanks contain দুটা water tankত কিমানকে ধৰে 500 কে এটাত 500 আৰু এটাত 500 কিমান হ'ব 500 লিটাৰটো দিবা টোটাল কিমান 1000 water used from one tank for bathing and washing মানে পানী ইউজ কৰা হৈছে এটা ট্যাঙ্কৰ পৰা গা ধোৱা আৰু ওয়াশিংৰ কাৰণে ইউজ কৰা হৈছে 500 ৰ ভিতৰত 500 ৰ পৰা কিমান 5 ভাগৰ 3 পাৰ্টস ইউজ কৰা হৈছে 500 টো আমি সেম লিখিম আগৰটো দৰে সোৱা 500 টো আমি সেম লিখিম অপৰঠাত কি দিম ইনটু দিম আৰু 3/5 টো লিখিলো এতিয়া আমি কাটাকাটি কৰি দিও সোৱা 5 1 যা 5 0 0 ওপৰত উঠি যাব 100 3 যা কিমান 300 ওকে ইমানখিনি ওয়াটাৰ ইউজ কৰা হৈছে 300 লিটাৰ এটো লিটাৰ হ'ব কাৰণ এটো সোৱা যেটো 500 লিটাৰ ইমানখিনি লিটাৰ ইউজ কৰা হৈছে গতিকে লিটাৰে হ'ব এতিয়া আকৌ এগেইন
এগেইন দিম দি যেহেতু আৰু এটা টেংক আছে ওয়াটাৰ ইউজ ফ্ৰম আনাদাৰ টেংক বা আদাৰ দিলে হ'ব তোমালোকৰ বুকত আদাৰ আছে সো আদাৰ দিলে হ'ব আদাৰ টেংক ফৰ কুকিং কৰিবলৈ কিমানখিনি ইউজ কৰিছে 500 লিটাৰৰ কিমানখিনি লিটাৰ ইউজ কৰিছে 500 অফ 1/4 ওকে এতিয়া 500ৰ অফৰ ঠাইত ইনটু হ'ব 1/4 এতিয়া আমি এটুক মাল্টিপল কৰি কাটাকাটি কৰি 4 এগুণ 4 ইয়াৰ 1 টো ইয়াত আহিল শূন্যৰ আগত আহিলে 10 4 2 8 আকৌ 10 আছিল ন গতিকে 2 টো ইয়াত আহিল 20 4 5 গুণ 20 500ত কাটিব পাৰো তাৰপিছত 125 1 যা 125 হ'ব লিটাৰ হ'ব ওকে এতিয়া আমি টোটাল কিমানখিনি খৰচ হ'ল মানে ইমানখিনি খৰচ হ'ল ইমানখিনি খৰচ হৈছে আৰু এটুক আমি ফ্ৰেকশনটো কি কৰিছো নাম্বাৰত বনাই দিছো ওকে এতিয়া চোৱা ইয়াত 300 প্ৰথম টেংকৰ 300 লিটাৰ খৰচ হৈছে সেকেন্ড টেংকৰ 125 লিটাৰ খৰচ হৈছে এতিয়া টোটাল খৰচ কিমানখিনি হৈছে সেইখিনি আমি মাইনাস কৰি দিম এতিয়া চোৱা কেনেকৈ কৰিম এতিয়া কি কৰিম total water therefore total water remaining two tanks or ভিতৰত total water to হ'ব remaining two tanks কিমান হ'ব দুটা টেংকৰ মিলি 1000 লিটাৰ হৈছিল 500 মিলি দিটো দুটা টেংকৰ টোটালটো ওলাব যে 500 মিলি এই 1000 পৰা কিমানখিনি খৰচ হোৱাটো মাইনাস ওকে কোৱেশ্চনটো এতিয়া আমি নিজে বনাম সো 1000 লিটাৰ আছিল টোটাল দুটা টেংক মিলি খৰচ হোৱাৰ বাবে কি হল মাইনাস হ'ব গেজিটো আমি কি কৰিম বাকি যিমানখিনি খৰচ মানে যিমানখিনি খৰচ হল সেইখিনি আমি দুইটাৰ মাজত প্লাস দিম কাৰণ এইখিনি আমি দুইটা প্লাস কৰিলেহে 1000 পৰা দুইটা এক লগত মাইনাস কৰিব পাৰিম এতিয়া সো 1000 টো 1000 এ লিখি মাইনাস টু মাইনাস দিম 300 100 400 3 আৰু 100 400 আৰু এটো 25 425 এতিয়া 1000 পৰা 425 গলে কিমান হ'ব 1000 পৰা 425 গলে তাহপা 5 গলে 5 ইয়াত থাকিল 9 9 পৰা 2 গলে 7 আৰু ইয়াত থাকিল 9 9 পৰা 4 গলে 575 লিটাৰ 500 ইয়াতে লিটাৰ দিব পৰা 575 লিটাৰ ওয়াটাৰ আমাৰ মানে দুটা টেংকত মিলি 575 লিটাৰ ওয়াটাৰ থাকিব ওকে এটো হল আমাৰ আনসাৰটো এটি 11 নম্বৰটো কি কৈছে সো ববিতা টুক 1/4 part of a cake for eating মানে এটা কেকৰ 4/ভাগৰ এভাগ খালে মানে কেকটো 4/ভাগ যদি কৰো তাৰে এভাগ খাবলৈ ললে ওকে ইন দা মেইন টাইম হার ব্রাদার কেম এন্ড স্নেটস এৱে 5/2 from 2/5 from her part মানে হি এভাগ তাই এভাগ লৈছিলে নহয় তাৰ পৰা হি এভাগটোৰ পৰা আকৌ বেছি ভাগ হে ভাগটোক আকৌ যদি 5 ভাগ কৰো তাৰে 2 ভাগ খাই দিলে ওকে what part of the cake could ববিতা eat আর কিমানখিনি খালে ববিতা কিমানখিনি পার্ট খালে গতিকে ফ্ৰেকশনতে ওলাব লাগিব এটা সো আনসাৰটো মই ইয়াতে আধা লিখি দিছো নহলে মোৰ ভিডিওটো বহুত দীঘল হৈ গৈ আছে ববিতা টু কেক ফৰ ইটিং ববিতা কেক খাবলৈ লৈছিলে কিমানখিনি 4/ভাগৰ 1 অংশ ব্ৰাদাৰ স্নেটস এ ব্ৰাদাৰে থপি ললে কিমানখিনি 5/ভাগৰ 2 অংশ সিন্স যেহেতু এটো সিন্স এর উপৰৰ ফুটটো নহব ওপৰত দুটা তলত এটা সিন্স ইয়াতে মই লিখি দিছো তোমালোকে লিখিব পাৰা এনেকুৱা চিনটো দিলে দিব পাৰা ব্ৰাদাৰ ইট কেক ব্ৰাদাৰ কিমানখিনি খালে 1/4 অংক 4 মানে 4/ভাগৰ 1 অংশ আছিলে লৈছিলে তাৰে 5/ভাগৰ 2 অংক খাই দিলে এতিয়া টোটাল মানে কিমানখিনি খালে হিমানখিনি ওলাব লাগিব আমাৰ এতিয়া অফৰ থাতব ইনটু কাটাকাটি কৰি আমি 1/10 10/ভাগৰ 1 অংশ পালো মানে 2 গুণ 2 5 4 গুণ 20 2 এবাৰ কাটিব পাৰো আকৌ 2 10 গুণ 20 গতিকে 10/ভাগৰ 1 অংশ ববিতাৰ ভাইকে খালে এতিয়া ববিতা কিমানখিনি খালে মাইনাস কৰি দিম 5 আৰু 4 যে প্লাস মাইনাস কৰোতে কি হয় এলসিএম উলিয়াই লব লাগে 4 আৰু 5 10 এলসিএম উলিয়ালে 2 গুণ 4 2 5 গুণ 10 5 গুণ 10 10 গুণ 20 এলসিএম হ'ব আমাৰ 20 আৰু এনেকৈ প্লাস মাইনাস কৰিলে আমাৰ কি হয় 4 দি 20 কিমান বাৰ যাব 5 বাৰ যাব তাৰ পিছত দিম ইনটু ওকে 4 দি 20 5 বাৰ যাব আকৌ এ ইনটু দি একে এটো লগত আকৌ 1 দি ইনটু হ'ব মাইনাস আছে মাইনাস 10 20 কিমান বাৰ যাব 10 2 গুণ 20 ইনটু দি পেলে এই ওপৰৰ 1 টো লিখি দিও ওপৰৰ নাম্বাৰটো ইনটু হৈ থাকিব এতিয়া চোৱা 5 1 যা 5 2 1 যা 2 তলত 20 আছে 20 5 পৰা 2 গলে হ'ব 3 তলত 20 আছে 20 গতিকে 3 আৰু 20 কাটাকাটি কৰিব নোৱাৰো ববিতা কিমানখিনি খালে 20/3 অংশ খালে ওকে
এটো হল আমাৰ আনসাৰ Next 12 number to so out of ready-made shirt in a shop 1/9 part are white মানে নভাগৰ এক অংশ হোয়াইট আছিল নভাগৰ পাঁচ অংশ আছিল ব্লু and the rest are বাকিখিনি যিমানখিনি আছে ইমানখিনি yellow আছিল if the number of yellow shirt is 72 to আকৌ yellow shirt কিন্তু নাম্বাৰ parts দিয়া নাই নাম্বাৰ দিছে দে এটো মনত ৰাখিবা what are the number of the shirt of other varieties মানে আদাৰ বেলেগ বেলেগ ভ্যাৰাইটিৰ কিমানখিনি নাম্বাৰ আছে হেতু উলিয়াব দিছে what is the total মানে এটো যেহেতু yellow টো নাম্বাৰটো দিছে yellow টো কি হ'ব ফ্ৰেকশনটো উলিয়াব লাগিব ফ্ৰেকশনটো কিমানখিনি ভাগ অংশ আছে হেতু দিয়া নাই কিন্তু আমাক কিমানখিনি শাৰ্ট আছে হেতু দিছে টোটাল শাৰ্টৰ পৰা yellow শাৰ্ট কিমানটা আছে হিমানটা দিছে কিন্তু কিমানখিনি অংশটো আমাক দেনা অংশটো উলাব লাগিব আৰু বাকি কালাৰ কিটা হোৱাইট আৰু ব্লু পার্সেন্টেজটো দিছে পার্টসটো দিছে কিন্তু আমাৰ কিমানটা আছে হেতু দিয়া নাই গতিকে টোটাল ভ্যাৰাইটি নাম্বাৰ কিটা উলাব লাগিব ভ্যাৰাইটি শাৰ্ট বিলাকৰ যিমান কালাৰৰ শাৰ্ট আছে হেতু নাম্বাৰটো উলাব যেনেকুৱা ধৰণৰ yellow শাৰ্টৰ নাম্বাৰটো দি দিছে আমাৰ ব্লু আৰু হোৱাইটৰ উলাব লাগিব what is the total number of shirt in the shop total নাম্বাৰটো উলাব লাগিব এতিয়া চোৱা টোটাল শাৰ্টটো যেহেতু আমাক দি দিয়া না কিমানটা আছে আমাক উলাব লাগিব হেভাবে আমি ধৰি লৈছো লেট মানে ধৰি লৈছো টোটাল শাৰ্ট কিমানটা আছে এটা আছে x বুলি ধৰিব পাৰা x বুলি ধৰিলে বেছি পেজ লাগিব হেভাবে 1 ধৰিবা তেতিয়া আৰু বেছি দিগদাৰ নহয় হোৱাইট শাৰ্ট কিমানটা আছে নভাগৰ এক অংশ আছে ব্লু শাৰ্ট আছে নভাগৰ পাঁচ অংশ ওকে ব্লু শাৰ্ট আৰু হোৱাইট শাৰ্টৰ অংশটো দি দিছে আৰু ইয়েলো শাৰ্টটো আমাৰ উলাব লাগে কিমান অংশ আছে ইয়েলো শাৰ্টটো যেহেতু দিয়া নাই কোৱেশ্চনটো দিছে না ৰেষ্ট এণ্ড অফ ইয়েলো ৰেষ্টাৰ অফ ইয়েলো দুটা পাৰ্ট দিছে আৰু বাকিখিনি ইয়েলো আছে বাকিখিনি ইয়েলো কিমানখিনি পাৰ্ট আছে হেতু উলিয়াব লাগিব প্ৰথমতে ওকে যেনেকৈ কয় সিৰিয়ালি উলিয়াব লাগিব ইয়েলো শাৰ্ট আছে টোটাল শাৰ্টটোৰ পৰা বাকি কিমানখিনি শাৰ্ট ব্লু আৰু হোৱাইট আছে হেতু প্লাস কৰি দিলে হৈ যাব টোটাল শাৰ্ট আছে এটা ধৰি লৈছো এটা তাৰে মাইনাস তাৰ পৰা হে এটাৰ পৰা কিমানখিনি মাইনাস হ'ব যোনখিনি ব্লু আৰু হোৱাইট শাৰ্ট আছে এইখিনি মাইনাস হৈ যাব ওকে প্লাস মাইনাস কেনেকৈ কৰে আমি জানোৱে LCM to 9 আৰু 9 LCM to হ'ব 9 তাৰ পিছত 9 এবাৰ যাব আকৌ 1 গুণ 1 9 এবাৰ যাব 1 5 গুণ 5 1 5 গুণ 5 ওকে 5 1 6 9 তলত আছে এতিয়া আকৌ মাইনাস আছে ফ্ৰেকশন প্লাস যেনেকৈ কৰে মাইনাস তেনেকৈ কৰে LCM to লিখি তাৰ পিছত আমি এনেকৈ 1ক তলত একেট আছে ধৰি ল'ব লাগিব 1ক 9 বাৰ যাব 9 গুণ আকৌ সেই 9 টুক দি 1ক আকৌ ইনটু কৰিব লাগিব 9 দি ইনটু কৰিলো তাৰপিছত এই 9 এবাৰ যাব আকৌ সেই 1 টু দি 6 ইনটু কৰিব 1 6 গুণ 6 9 পৰা 6 গলে 3 আৰু তলত 9 আছে 9 মানে 9 ভাগৰ 3 অংশ 9 ভাগৰ 1 অংশ ব্লু হোৱাইট শাৰ্ট 9 ভাগৰ 5 অংশ ব্লু শাৰ্ট এতিয়া 9 ভাগৰ 3 অংশ কি আছে ইয়েলো শাৰ্ট ললো ইয়েলো শাৰ্টৰ পাৰ্টসটো আমি উলিয়াই দিলো এটা পাৰ্টস বুলি লিখি দিবা ওকে নাও এতিয়া আমি কি কৰিম টোটাল শাৰ্টটো ওলাম টোটাল শাৰ্টটো ওলাবলৈ হলে কি কৰিব লাগিব আমাৰ ইয়েলো শাৰ্টটো যে ইমানখিনি নাম্বাৰ দি দিছে ইয়েলো শাৰ্টৰ নাম্বাৰটো দি দিছে ন সেই নাম্বাৰটোৰ পৰা আমি যোনটো ইয়েলো শাৰ্ট আছে হেতু আমি ডিভাইড কৰি দিম হেতু ডিভাইড কৰি দিলে মানে ইয়েলো শাৰ্টটো কেনেকৈ ওলাইছো গুটে প্লাস দুটা শাৰ্টৰ কালাৰ প্লাস মাইনাস কৰি আমি ওলাইছো গুটেখিনি ওলালো গুটেকি এইখিনি আৰু ধৰি থাকিব নালাগে জাস্ট আমি যোনটো ইয়েলো শাৰ্টটো উঠাইছো হেতু আমি ডিভাইড কৰি দিলে ভাগ কৰি দিলে আমাৰ ডিভাইড কৰিলে আমাৰ টোটাল শাৰ্টটো ওলাই দিব এতিয়া 72 আমি ফ্ৰেকশনটো উল্টাই দিম উল্টাই দিলে ইনটু হ'ব ইনটু দিলে ফ্ৰেকশনটো উল্টি যাব 9 টো ওপৰত যাব 3 টো তলত আহিব ওকে এতিয়া আমি 3 9 তিনিবাৰ গল আৰু কিমান হ'ব এটা 72 3 টুকুৰা 3 2 6 তাৰপিছত 3 7 21 216টা টোটাল আমাৰ শাৰ্ট আছে টোটাল শাৰ্ট কিমান আছে শপটোত total shirt in the shop 216 ইয়াত লিখিব পাৰা total shirt in the shop ইয়াত অলৰেডি লিখি দিলো কিবাবাৰ লিখা নহয় এতিয়া নাও therefore number of white shirt এটা white shirtৰ নাম্বাৰ ওলাব ফ্ৰেকশনটো হেক দিছিল এটা নাম্বাৰত ওলাব লাগিব যেনেকৈ ইয়েলো শাৰ্টৰ ফ্ৰেকশনটো দিয়া নাই ফ্ৰেকশন অনুযায়ী ঠিক তেনেদৰে হোৱাইট শাৰ্টৰ নাম্বাৰ আৰু ব্লু শাৰ্টৰ নাম্বাৰ হোৱাইট শাৰ্ট কিমানটা আছে টোটাল শাৰ্টৰ ইমান পাৰ হোৱাইট শাৰ্ট আছে গতিকে এটো আমি নাম্বাৰ ওলাবলৈ হলে এই ফ্ৰেকশনটো লগ হোৱাইট শাৰ্টৰ ফ্ৰেকশনটো লগ টোটাল শাৰ্টটো ইনটু কৰি দিম ওকে এতিয়া 9 দি 216 কাটিলে কিমান হ'ব 9 গুণ 9 9 দুগুণ 18 9 দুগুণ 18 কাটিলে 3 ইয়াত আহিব 9 কিমান গুণ 36 9 4 গুণ 36 9 দুগুণ 18 9 4 গুণ 36 মানে 9 24 গুণ 216 তে 24 গুণ 24 টা আছে হোৱাইট শাৰ্ট এটা ব্লু শাৰ্ট আছে নাম্বাৰ অফ ব্লু শাৰ্ট
নাম্বাৰ অফ ব্লু চাৰ্টটো ওলাবলৈ হ'লে টোটেল চাৰ্টটো সেইবাবে আগতে আমি টোটেল চাৰ্টটো উলিয়াই দিছোঁ টোটেল চাৰ্ট আছে 216 ইয়াত অফ দিব পাৰা 216 অফ ইয়াতো অফ দিব পাৰা তাৰপিছত ইনটুটো দেখাব 216 9 ভাগৰ 5 ভাগ আছে ব্লু চাৰ্ট ওকে এতিয়া আমি এটো কৰিলে কিমান হ'ব আমি অলৰেডি কৰিয়ে আহিছো এটো লেসনত অফৰ ঠাইত হ'ব ইনটু 9 ভাগৰ 5 ওকে এটো আমি কাটাকাটি কৰিলে কিমান হ'ব 9 দি 216 কাটিলে 24 বাৰ যাব 24 5 গুণ কিমান এটো 24 ইয়াতে কৰি দিছো মই 24 5 গুণ 24 5 গুণ 5 4 গুণ 20 আৰু 0 অকলা 2 5 2 গুণ 10 11 12 120 টা আছে টোটেল ব্লু শার্ট 120 টা আছে ওকে গটেখিনি এক্সট্ৰা কে কোৱেশ্চন কৈছে হেবে এক্সট্ৰা কে উলাইছো আশা কৰিছো তোমালোকে বুজি পাইছা নম্বৰটো ফিল ইন দা ব্ল্যাঙ্কস কৈছে একেবাৰে সহজ ইয়াতে ইনটু দিছে নহয় ইনটু হলে কি তলৰ কিটা ডিনোমিনেটৰস কিটা ইনটু কৰে উপৰৰ কিটা ইনটু কৰে প্লাস মাইনাস অলপ বেলেগ হয় কিন্তু ইনটুটো একেবাৰে সহজ এটা 4 কিমান গুণ 20 4 5 গুণ 20 হয়নে নহয় 9 3 কিমান গুণ 9 3 3 গুণ 9 একেবাৰে সহজ 5 কিমান গুণ 35 5 7 গুণ 35 আকৌ 6 কিমান গুণ 12 6 4 গুণ 12 কি দিছে চোৱা 2/3 আছে আৰু ইকুৱেল 1 আছে মানে কাটাকাটি যেতিয়া ওপৰটো আৰু তলৰটো সেম থাকে মানে ইনটুৰ হেফালে তলৰটো সেম থাকে তেতিয়া কাটি দিব পাৰো তেতে এটো 2 আছে না ইয়াত যদি 2 দি কি হয় 2 কাটি দিম 2 2 এগুণ 2 মানে 1 ওলাব আকৌ ইয়াত 3 থাকে ইয়াতো যদি 3 দিও কি হ'ব 3 টি কাটি দিম মানে 3 এগুণ 3 এনসাৰটো 1 ওলাব গটিকে ইকুৱেল হৈছে 1 ওলালে 1 যদি থাকে তেতিয়ালা কি কৰিম নাম্বাৰটো উল্টাই আমি লিখি দিম তে ইয়াত ঠিক তেনেদৰে 1 আছে গটিকে ইয়াত 5 আছে ন ইয়াত দিম 7 ইয়াত 7 আছে ইয়াত দিম 5 গটিকে এই তলৰ হাতে ওপৰৰ হাতে কাটা যাব এই তলৰ হাতে ওপৰৰ হাতে কাটা যাব ওকে যোনকিটা নাম্বাৰ থাকে এটা জাস্ট উল্টাই দিম ওকে আশা কৰিছো তোমালোকে বুজি পাইছা আজি ভিডিঅ'ত মই বহুত দীঘল হৈ গৈছে সেইবাবে মই লাষ্টৰ 2-3টা মেথছ মই আগতে লিখি লৈছো তাৰ পিছত তোমালোকক বুজাই দিছো যাতে বেছি দীঘল হৈ নাযায় গটিকে ভিডিঅ'টো লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আজিলৈ আহিছো ধন্যবাদ